Hey guys, good morning. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? আৰু মোৰ খবৰ ইমান ভাল নহয় কাৰণ আমাৰ ঘৰত মানুহ ঢুকাইছে, আমাৰ খুৰা ঢুকাইছে। দিৰ খুৰা, মোৰ হাজবেণ্ডৰ খুৰা ইয়াতে নাথাকে, বৰপেটাত থাকে। হলেও আমাৰ লগত এটাচমেণ্টটো বহুত বেছি আছিল। নিজৰ খুৰা, আমাৰ মানে দেউতাৰ ভায়েক হয়। তো সেয়াই আপোনালোকে চাগে মন কৰিছে যে মই কিন্তু ৰেগুলাৰ ভিডিঅ' দিয়া নাই, সেইটো কাৰণে আমাৰ বৰপেটাত অহা যোৱাটো হৈ আছে। মানে মানুহৰ মৃত্যু কেতিয়া আহে একো ঠিক নাই। তো সেইকাৰণে আমি যিকেইদিন থাকোঁ মানে একদম ভালকৈ হেপিলি কাৰো অনিষ্ট নকৰাকৈ থাকিব লাগে। সেয়াই আজি মানে যেতিয়া ঘৰৰ মানুহ এজন নাইকিয়া হৈ যায় ন, ঘৰখনৰ পৰিস্থিতি কেনেকুৱা হয়, আমি কি খাই থাকিব লাগে, তো সেয়াই দেখাম আজি ভিডিঅ'টোত। তো ভিডিঅ'টো চাই থাকক। তো এতিয়া প্ৰথমে মই গা পাটো ধুলোৱে ৰাতিপুৱা। এতিয়া একাপ চাহ খাম, ৰঙা চাহ একাপ খাম। একচুৱেলি নিজে বনাই খাবলৈ নাপায়, কিন্তু কি কৰিম, উপায় নাই, কাক ওচৰত পাম এতিয়া তেনেকৈ। তো সেইকাৰণে নিজে বনাই খাবলগীয়া হৈছে। একচুৱেলি নিজে বনাই খাব নাপায়, অৰিজিনেল মানে আচল নিয়ম মতে আৰু। তো সেইকাৰণে উপায় নাই, মই চাহ একাপ খাওঁ। তাৰপিছত এয়া কামবোৰ কৰি যাম লাহে লাহে। তো এতিয়া দুপৰীয়া হৈছে, দুপৰীয়া এটামান বাজিছে। তাৰপিছত মই চাহকাপ খোৱাৰ পিছত আলহী আহিল, মানে হেৰি দিবৰ কাৰণে, ফ্ৰুটছ দিবৰ কাৰণে, খোৱা বস্তু দিবৰ কাৰণে। তাৰপিছত এতিয়া ভাবিছোঁ আমি কল আপেল তেনেকৈ খাবলৈ একদম বেয়া লাগে, মানে ভাল নালাগে। কিন্তু খাই আছোঁ যে মই ভাবিছোঁ কল আৰু আপেল মিক্স কৰি কিনে অকণমান গাখীৰ দি কিনে জুচে বনাই খাওঁ। জুচ খাবানে নে কাটি দিলে খাবা? ভাবিছোঁ জুচে বনাওঁ আৰু কিমান এনেকৈ খাম আৰু নৰ্মেলি। তো লগাওকচোন জুচটো। আপেল আৰু কল কাটি লৈ গাখীৰ দিছোঁ, অকণমান পানী এড কৰিছোঁ। তাৰপিছত এনেকৈ জুচ বনাই, এইটো হেল্ডিও হয়। ভাত খালে কি হ'ব, আমাৰ ফেটটো ওলাব বা ফেট বহুত আহে, কিন্তু এই যিটো জুচ খালোঁ এইটো বহুত এনাৰ্জি দিয়ে। তো সেইকাৰণে ভাবিলোঁ, এনেইতো আপেল কল সেনেকৈ খোৱা নহয়, ঠিক আছে। মাহঁতকো দিলোঁ, আমি দুইটাই 2 গ্লাছ ল'লোঁ। গুড ইভিনিং। এতিয়া লৈছোঁ সন্ধিয়া ৰঙা চাহকাপ খাবলৈ। গুড ইভিনিং গাইজ। এতিয়া আমাৰ বি আৰু মই অকণমান কিবা এটা আনিবলগীয়া আছে, ওলাই যাওঁ বুলি ভাবিছোঁ। কিবা এটা আনিবলগীয়া আছে মানে আমাৰ টিকলাৰ 3 দাদা ল'ৰাটোৰ তাৰ বাৰ্থডে 19 মে'ত। তো ভাবিলোঁ আজি যিহেতু সময় পাইছোঁ, এইখিনি সময় একো বিশেষ কাম নাই, ভাবিছোঁ আজি গিফ্টটো আনি থৈ দিওঁ। সৰু বাচ্ছা ন, কিবা এটা নিদিলেও বেয়া লাগে। তাৰপিছত আৰু হেৰি এইকেইদিন ব্যস্ত হৈ থাকিম। কালিও দি বৰপেটা যাব, তাৰপিছত আৰু মঙলবাৰো মোৰ এটা কাম আছে। তাৰপিছত আকৌ মানে এনেকৈ এইকেইদিন আৰু বৰপেটা যাই থকা যাব, আমাৰো শ্ৰাদ্ধ ভোজ তেনেকৈ আছে। তো সেইকাৰণে গিফ্টটো আজি যিহেতু এইখিনি সময় পাইছোঁ, ভাবিলোঁ গিফ্ট এটা কিনি আনি থওঁ। আৰু আপোনালোকে আজি ভ্লগটো দেখাই নাই নহয়, ভালে আছেনে সোধা আকৌ চবকে। বইল খাই পুৰা স্কিন ভাল হৈ গৈছে আমাৰ দি এইকেইদিন। সেয়া আমি হবিজ কৰাই নাই, এতিয়া হবিজ কৰিবৰ মন নাই, মাহঁতে কৰিলে বাৰু। দি আৰু মই বজাৰৰ পৰা আহি কিনে কৰি আছোঁ হবিজটো। এতিয়া কিবা খাবৰ মন নাই, পেটটো ভৰি থকা যেন লাগিছে। এতিয়া হ'ল আমাৰ হবিজ টাইম। এয়া দাইলতে গোটেই আলু বেঙেনা গোটেইখিনি দি দিছে বইল, আৰু লগত ভাত আৰু ঘি আছে। কাচকল, আলু আৰু বেঙেনা, কল বেঙেনা বুলি কওঁ আমি।
সেইটো পিটিকি লৈছোঁ পুৰা আৰু দাইল আৰু ভাত একদম বইল লগত আছে ঘিৰ বটল আৰু নিমখ হবিজ চবিজ কৰিলোঁ তো হবিজ চবিজ কৰি আকৌ পুনৰ বিচনাত বহিছোঁ দুইটা এতিয়া আমি বিয়াৰ ফটোখিনি সিলেক্ট মানে কি সিলেক্ট কৰিছিলোঁৱে কিন্তু 150খন টোটেল ফটো হ'ব লাগে বুলি কৈছিলে তো মানে সেইখিনি আৰু এবাৰ মানে সিলেক্টৰ ওপৰত আৰু সিলেক্ট কৰি আছোঁ 150 কৰিব লাগিব আৰু কি কৰি আছা দি কা গুগল পে কৰি আছে মোক সঁচাকে ইব গুগল পে কৰি আছে মোৰ পৰা পইচা কিবা কোন দিনৰ ৰবা আজি আজিটো 250 আগৰখিনি কিবা মানে কিবা এটা মই পইচা দিছিলোঁ আৰু মই খুচকুচাই আছোঁ মানে আমাৰ কি হয় ছোৱালীবিলাকৰ যেতিয়া মানে আমাৰ পৰা হাজবেণ্ডে পইচা ল'ব বা কোনোবাই ল'ব আৰু এই লাগে পইচাখিনি দিয়া তেনেকৈ থাকোঁ মই কিমান তাৰ পৰা লৈছোঁ সেইটো তাক মনত ৰাখিব নিদিওঁ বা মোৰ পৰা কিমান লৈছোঁ সেইটো মই পুৰা মনত ৰাখোঁ হয়নে একো নাই মই যদি তাৰ পৰা লওঁ আমাৰ মানে কেনেকুৱা মানে মই এটা কথা সঁচাই কৈছোঁ তাৰ পইচাটো তাৰ মোৰ পইচাটো মোৰ পৰা যদিও সি যদি 200 টকা এটাও নিছে সেইটো সি ফিৰাব লাগিব আৰু মই যদি তাৰ পৰা 2 টকা এটাও লৈছোঁ সেইটো মই ফিৰাও হয় নাই কোৱা সেইটোৱে তেতিয়া হিচাপবোৰ কি হয় মানে মিলি থাকে আৰু সেইটোৱে দিয়া এতিয়া ফটোখিনি চাওঁ আৰু নেকি সোনকালে চাওঁ কিবা ক'বা নেকি ইফালে চাই আছো যে কি ক'ম আৰু গমটো পাইছে আৰু আমাৰ মানুহ পাইছে ভালকে মানে কি আৰু হবিজ কৰি আছোঁ বেয়া লাগি আছে আৰু চবৰে মন চন সেয়া আৰু ঘৰত চবে আৰু খালি খিনাইছোঁ এইটো এটা ভাল হৈছে একো খিনোৱা নাই আমাৰ কাপল ডান্সটো এবাৰ দেখাই দিওঁ দিয়া আছেনে ইয়াতে বিয়াত ই আৰু মই কাপল ডান্স এটা কৰিছিলোঁ আপোনালোক দেখুৱাই আছোঁ চাওকচোন এয়া আমাৰ মোৰ যে বিৰাট ভাল লাগে সেইখিনি মানে বিয়াৰ সেইখিনি মোমেন্ট মানে ডিএনএ ইমান লাজ কৰে কিন্তু সিদিনাখন মই কৈছোঁ বাবু আমি এটা ডান্স কৰোঁ নেকি একো আগৰ পৰা প্ৰি প্লেনিং নাছিলে আমাৰ হয়নে মোৰ এই গানটো বিৰাট ফেভৰেট মানে আমান মেৰি জান তো তাক ক'লোঁ আমি এইটো গানত নাচোঁ এবাৰ সিও পটককৈ হাও ক'লে মই ভবা নাছিলোঁ যে সি নাচিম বুলি ক'ব ইমান লাজ কৰিয়া ল'ৰাটো বাট মানে কি হৈ গ'ল নাজানো সিদিনাখন তাৰো জোচ উঠিলে মোৰতো অলৰেডি জোচ আছিলে বাৰু পুৰা দুইটাই নাচি দিলোঁ আৰু চবে ভাল পাই গ'ল আৰু ডিএমক দাঙি কিনে ঘূৰাই দিলে পুৰা সেইটো মানে একদম বেষ্ট মমেণ্ট আছিলে 11:37 হ'ল এতিয়া শু আমি এতিয়া ফটোখিনি সিলেক্ট কৰোঁ দিয়ে আকৌ চাই আছে বাই গাইজ চুম এটা দিয়া মোৰ দৰে বাই